উজনিত পুনৰ সক্ৰিয় হৈছে তেল চুৰি চক্ৰ। নাজিৰাৰ গেলেকীৰ লোনপুৰীয়া খৰঙী গাঁৱত তেল চুৰিৰ ঘটনা সংঘটিত হৈছে। গেলেকীৰ পৰা যোৰহাটলৈ ONGCৰ খাৰুৱা তেল পৰিবাহী পাইপলাইনত ডিলিং কৰি ভালভৰ সহায়েৰে চোৰাংকৈ সৰবৰাহ কৰে খাৰুৱা তেল। দীৰ্ঘদিন ধৰি চুৰি চক্ৰই গোপনে সৰবৰাহ কৰি আহিছে চোৰাং তেল। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মনোজ দত্তই। হয়, উজনিত পুনৰ তেল চুৰি চক্ৰ সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। যিহেতু দেখিবলৈ পোৱা গৈছে হালুৱাটিং থানাৰ অধীনৰ খৰঙী গাঁও, এই খৰঙী গাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে খৰঙী গাঁৱৰ এখন বাগিচাৰ মাজত এনেধৰণে ব্যক্তিগত খণ্ডৰ বাগিচাৰ মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাইছে। এই বাগিচাখনৰ মাজতে এডাল যিহেতু গেলেকীৰ পৰা যোৰহাটলৈ যোৱা এডাল খাৰুৱা তেল পৰিবাহী পাইপত এনেধৰণে কোনো দুষ্ট চক্ৰই এনেধৰণে চুৰি চক্ৰই তেওঁলোকে ফুটা কৰি ইয়াত যিহেতু ফুটা উলিয়াই তেওঁলোকে ভেলভৰ সহায়েৰে ইয়াৰ পৰা গাড়ীয়ে তেল নিয়া পৰিলক্ষিত হৈছে। যিহেতু ইয়াতে আজি বহুত দিনৰ পৰাই চলি আছে এই চুৰি কাৰ্য। যিহেতু এতিয়া দেখিছে ONGCৰ যি তেল পৰিবাহী পাইপ, এই পাইপডালত এনেধৰণে ফুটা কৰা ONGCৰ ব্যাগুম বিভাগ থকাৰ পাছতো তেওঁলোকৰ নিৰাপত্তা ৰক্ষীকে ধৰি বিভিন্ন তেওঁলোকৰ নিয়োজিত হোৱা যিসকল তেওঁলোকৰ নিৰাপত্তা ৰক্ষী সেইসকলেও কেনেধৰণে চোৱা চিতা কৰিছে বা ইয়াত হালুৱাটিং আৰক্ষী থানা আছে, ইয়াৰ যিসমূহ VDP বা ইয়াৰ যি চোৱা চিতা কৰাৰ দায়িত্বত থকা যিসকল লোক তেওঁলোকে কেনেধৰণে চোৱা চিতা কৰিছে সেয়া লক্ষণীয়। যিহেতু এটা কথা উল্লেখ কৰিব লাগিব, চুৰি চক্ৰ যিহেতু উজনিৰ বিভিন্ন স্থানত চুৰি চক্ৰই এনেধৰণে চুৰি কাৰ্য সংঘটিত কৰি তেওঁলোকে এনেধৰণে তেল পৰিবাহী পাইপৰ পৰা এনেধৰণে তেল উলিয়াই নিয়াটো নৈমিত্তিক চৰিত্ৰত তেওঁলোকৰ পৰিণত হৈছে। আৰু দেখিবলৈ পোৱা গৈছে যিখন ব্যক্তিগত বাগান, এই বাগানখনৰ স্বত্বাধিকাৰ আমাৰ লগত আছে। আমি স্বত্বাধিকাৰজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে তুমি কাষলৈ আহিলে অলপ ভাল হ'ব। যিহেতু এই খৰঙী গাঁৱৰ এইখন ব্যক্তিগত বাগিচাৰ মালিক, তেওঁ কি ক'ব, কি নাম? মোৰ নাম শিৱা কুৰ্মী। কিমান দিনৰ পৰা এই ঘটনাটো হৈ আছে? এইটো মই যোৱাকালি তেল ওলোৱাৰ পিছতে মই থানালৈ অৱগত কৰিছোঁ। যিহেতু আপোনাৰ নিজৰ ব্যক্তিগত বাগিচা, এই বাগিচাখনত যে এনেধৰণে সংঘটিত হৈ আছে কথাটো আপুনি অৱগত হৈছিল নে নাই? অৱগত এই যোৱাকালি হোৱাৰ কাৰণে মই থানালৈ অৱগত কৰিলোঁ। আৰু আমি লাইনত থাকোঁ। আৰু আপোনাৰ কাষতে যে ঘৰ আছে, আপুনি এই কথাটো গম নাপায় নেকি? এই কথাটো গমেই নাপাওঁ। যোৱাকালি গম পোৱাৰ পিছত মই থানালৈ বা হাফিজদালে মই ফোন কৰি জনালোঁ। হয়, ইয়াত এটা কথা ক'ব লাগিব যে আপোনালোকৰ এই কাষতে যিহেতু বাগানখন আপুনি চোৱা চিতাৰ দায়িত্বত, এতিয়াওতো কালিলে বা পৰহিলৈকে বাগানৰ পাত ছিঙি আছিল, তেনে ক্ষেত্ৰত আপুনি কি দৃষ্টিগোচৰ হৈছিলে বা কি দেখিছিলে? তেতিয়ালৈকে একো ওলোৱা নাছিলে। সোমবাৰ, মঙলবাৰ, বুধবাৰ মই 3টা দিন পাত ছিঙালোঁ। তাৰপিছত এই যোৱাকালি গম পোৱাৰ পিছতে মই আহি পিনে স্থানীয় ৰাইজে মোক ফোন কৰি ক'লে, তাৰপিছত মই এই হাফিজদালে ফোন কৰিলোঁ আৰু থানালৈ।